Dear students, আজিৰ ক্লাছত আমি ক্লাছ 6 ৰ এছএমইজৰ আমি লেসন নম্বৰ 4 টো চাম ঠিক আছে এইটো লেসন নম্বৰ 4 আছে ইয়াৰ নামটো আছে লেসন নম্বৰ 4 এছএমইজ ক্লাছ 6 ওকে এইটো আমাৰ লেসন নামটো আছে ৰুই গৈ বলা গছৰ পুলি এটা মানে গছৰ পুলি ৰুবলৈ যাও এইটো এটা মানে কি উপদেশ দি আছে যে বলা আমি সেইটো কৰিবলৈ যাও হা ইয়াতে এইটো পোস্টাৰ দিয়া আছে এই পোস্টাৰত মানে কৈ আছে যে মানে মোক কাটিব নালাগে কান্দি আছে হয়নে হেনেকৈ যেন লাগিছে নহয় তেজ ওলাই আছে তাৰ ওকে ইয়াতে লেসন টো পঢ়ি পেলে আমি সাব ধৰিব পাৰিছো যে ইয়াতে গছৰ কাৰণে কৈছে যে গছ ৰুব লাগে গছ কাটিব নালাগে না আৰু এটো আপোনাৰ লিখিছে কোনেনো কেখদা মন্ত ঠিক আছে আৰু ইয়াতে প্ৰথমতে কোৱেশ্চন বিলাক দিয়া আছে আপনার কি বলি কয় নাৰীখনৰ এটো এটা নাটক হিচাপে প্ৰেজেন্ট কৰিছে দৃশ্যটো সো ইয়াতে প্ৰথম দিছে নাৰীখনৰ প্ৰথম দৃশ্য গুণগুণকৈ গীত গায় কোনে ছবি আঁকি আছিল নহয় সো এটো মনন নহয় মননে আছিল যে তাই ছবি আঁকি আছিল সো এটো কি হ'ব গ নম্বৰ 2 হ'ব হয়নে গ নম্বৰ 2 গোল কৰি দিব ঠিক আছে এটো ক খ এটো গ ঘ তো গ দিব নেক্সট আপনার কি আছে নো হুমনাই সকলোতে হাতে হাতে কোৰ খন্তি হতৰা লৈ আহিবলৈ কিয় কৈছিল সো গছৰ পুলি ৰুবৰ বাবে এটো গ নম্বৰ দিব গছ ৰুবৰ কাৰণে এইবিলাক প্ৰয়োজন হ'ব না হজুলি গেটা গতিকে এই কাৰণে তাই হুদি আছিল হা হুমনাই এতিয়া নেক্সট প্ৰশ্নটো আছে তুমি ওপৰত দ্বিতীয় প্ৰশ্ন উত্তৰ কি হ'ব বুলি ভাবিছা বাছি লৈছা সেইখিনি সহপাঠীৰ লগত আলোচনা কৰিব দিছে সো এইখিনি মই এতে দিছো যে আমি গছপুলি ৰুব লাগে গছে আমাক বহুত উপকাৰ কৰে আৰু গছে আমাক উশাহ নিশাহ লোৱাটো সহায় কৰে কি যাতে গছে বায়ু প্ৰদূষণ ৰোধ কৰে গছে আপোনাৰ বৰষুণ দিয়াত সহায় কৰে নহয় গছৰ পৰা আমি ফলমূল আদি গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰিব পাৰো গছে আমাক চাহ দি যে দ্বিতীয় নম্বৰটো যে আছে তাৰে উত্তৰটো যে মই গ বুলি দিছো হেতু চাই এতিয়া দ্বিতীয় মতে কি হ'ব গছে আমাক চাহ দি ৰ'দৰ পৰা উত্তাপৰ পৰা ৰক্ষা কৰে আৰু এই ধৰে বহুতো উপকাৰ আমি গছৰ পৰা পাওঁ আৰু সেইবাবে আমি উত্তৰটো সঠিক বুলি গ্ৰহণ কৰি ভাবি লৈছো ঠিক আছে নেক্সট আপোনাৰ 3 নম্বৰটো যে আছে নহয় 3 নম্বৰটো এতে শব্দাৰ্থ লিখিব দিছে এইগুলা শব্দ দি আছে ফেৰেংগনি প্ৰদৰ্শনী জোপোহা বন মহোৎসৱ শীতল আৰু শান্তি সো ইয়াৰে আমি শব্দাৰ্থৰ বিসুম চাই ল'ব যেনে ফেৰেংগনি কি হ'ব গছ কাঠৰ ডাল নহয় গছৰ কাঠৰ ডাল তছ প্ৰদৰ্শনীটো বিভিন্ন সামগ্ৰী সজাই মুকলি গৈ প্ৰদৰ্শন কৰা নহয় জোপোহাটো কি হ'ব গছৰ ভাল পাতেৰে আগুৰা অংশ ঠিক আছে এটো জোপোহা বুলি কম আৰু বন মহোৎসৱটো কি হ'ব অৰণ্যৰ সকলো প্ৰকাৰ উন্নয়ন আৰু জনসাধাৰণৰ সজাগতাৰ কাৰণে বিধি ব্যৱস্থা কৰি হা আদি গ্ৰহণ কৰা উৎসৱ এটো আমি কি বুলি কম বন মহোৎসৱ বুলি কম যত মানে সজাগতা মানে প্ৰচাৰ কৰা হ'ব যে আমি গছবিলাক ৰুব লাগে কাটিব নালাগে হা শীতল চেঁচা ঠাণ্ডা কোৱা হয় খন্তিটো আপোনাৰ মাটি খন্দা লোহাৰ এটা সঁজুলি ঠিক আছে এইবিলাক ওয়ার্ড মিনিং ধুনীয়াকৈ লিখি ল'ব শব্দাৰ্থ এটা হা নেক্সট আপনার 3 নম্বৰটো হল 2 নম্বৰটো আৰু 1 নম্বৰটো হল এতিয়া আমি 4 নম্বৰটো চাম পাঠৰ দ্বিতীয় ছবিখনৰ কাহিনীটো কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি আপোনাৰ তলত দিয়া বাক্সত লিখিব দিছে দ্বিতীয় আপনার পোস্টার যোনটো দিয়া আছে এটো প্ৰথম এটো দ্বিতীয় এটো ইয়াতে কি ক'ব খুজিছে গছটোৱে গছডাল কাটিছে ৰঙা পৰিছে নে হয়নে আকৌ তাৰ তেজ ওলাই আছে এটো বস্তু মানে কান্দি আছে মোক কাটিব নালাগে না তো এই দ্বিতীয় ছবিখনত পাঠৰ দ্বিতীয় ছবিখনত আকাশী নামৰ ছোৱালী গৰাকী হাজিছে সৰু গছৰ মুৰা এটা লাগি থকা নহয় কাগজ জোখৰত ৰং দিছে আৰু চকু মুখ আঁকি মানুহৰ নিচিনাকৈ কৰি দিছে হা ওপৰৰ কটা অংশটো ৰঙা যেন হেবোৰ তেজহে না আৰু চকুৰ তলত গছজোপা পাঁচটাকৈ গৈ আহি অংকুত মৰা আঠাৰ টুপাল বিলাকতো ৰং চোৱা ৰং দিছে মানে ধুনীয়াকৈ ৰং কৰি দিছে নহয় কাৰণ তাইতে ধুনীয়াকৈ দেখাব খুজিছে যে ইয়াতে তাৰ ব্লাড মানে তেজ ওলাই আছে আৰু কান্দি আছে যে আমাক কাটিব নালাগে হয়নে এটো বস্তু এতি দি দিছো হা এইখিনি ইয়াতে দিছো যে এইখিনি তাই যে ইয়াতে লিখিছে নহয় সেইখিনি মই ওপৰৰ কটা অংশটো ৰঙা যেন সেইবোৰ তেজে নহয় আৰু চকুৰ তলত গছজোপা কাটোতে বৈ আহি গোট মৰা আঠুৰ টুপাল বিলাকতো ৰং চোৱা ৰং দিছে সেইখিনি মই লিখি দিছো ইয়াতে হা গতিকে এইখিনি হল আমাৰ 4 নম্বৰটো নেক্সট আমাৰ 5 নম্বৰটো কি আছে নো প্ৰশ্নবিলাক উত্তৰ দিব দিছে যেনেকৈ মননে ছবিখন কিয় আঁকিছিল নহয় সো মননে বন মহোৎসৱ প্ৰদৰ্শনীত বাদ দিবৰ বাবে ছবিখন আঁকিছিল ঠিক আছে এটা বন মহোৎসৱ হ'ব তাৰে কাৰণে ছবিখন আঁকিছিল হা ক নম্বৰটো হল খ নম্বৰটো চাই এতিয়া গছে আমাক কি দিয়ে বুলি মননে কৈছে মানে কি কথা কৈছে গছৰ বিষয় সো মননে গছবোৰ বৰ মৰমিয়াল সেইখিনি কৈছিল আপোনাৰ আপোন মানুহৰ নিচিনা বুলি কৈছিল নহয় আৰু কাৰণ গছবোৰে ফুল দিয়ে
নহয় ফল দিয়ে শীতল চাহ দিয়ে সেই বুলি কৈছিল ঠিক আছে খ নম্বৰটো হ'ল আমাৰ গ নম্বৰটো চাওঁ এতিয়া আকাশী গছৰ মূৰাটোৰ পৰা গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে নহয় তো এতিয়া খ নম্বৰটো হ'ল এতিয়া আমি গ নম্বৰটো চাম আকাশী গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কাটি পেলোৱা মানে সেইটো যে কাটি দিছে সেইটো দেখুৱাইছে গছজোপাৰ যেন হেয়া বুকু ফাটি তেজে বৈ আহিছে সেনেকুৱা বুলি সূচাইছে ঠিক আছে নেক্সট আমি ঘ নম্বৰটো চাম বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব হা তো বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব ঠিক আছে এইটো পুথিভঁৰাল বুলি দিব দেই পুথিভঁৰাল ঠিক আছে না পুথিভঁৰাল জানে নহয় লাইব্ৰেৰী যাক কোৱা হয় ঠিক আছে পুথিভঁৰাল হা পুথিভঁৰাল তো পুথিভঁৰাল অনুষ্ঠিত হ'ব ঠিক আছে জিলাৰ যে থাকে ন এটা ডাঙৰ পুথিভঁৰাল সেইটো তাতে আপোনাৰ কি বুলি কয় বন মহোৎসৱটো সপ্তাহৰ সামৰণি সভাখন তাতে মানে অনুষ্ঠিত কৰা হলে হয় ঠিক আছে বা কৰিলেও হয় ইহঁতে নহয় পুথিভঁৰাল বুলি দিব এইটো টেকনিচিয়ান মিষ্টেক হৈছে ঠিক কৰি ল'ব দেই আপোনালোক বাৰে বাৰে কৈ আছো মই ৰংকে নিলিখিব ভুল কৰি নিলিখিব হা আপোনালোকে নম্বৰটো চাব ইয়াতে কি কৈছে পৱন খুৰাই মনোহতক কি খুৱাব বুলি কৈছিল সিহঁতক কিবা এটা খুৱাবৰ কথা কৈছিল কি কৈছিল চ' পৱন খুৰাই মনোহতক বুট নাৰিকল ঠিক আছে এইটো নাৰিকল হ'ব বুট নাৰিকল খুৱাব বুলি কথা কৈছিল ঠিক আছে নম্বৰটো হ'ল এতিয়া আমি প্ৰথম স্তৰটো চাওঁ যাওঁ অহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল ঠিক আছে চ' এতিয়া প্ৰথম স্তৰটো চাওঁ বিপুন ঠিক আছে বিপুন নামৰ যে ল'ৰা আছিল বিতুপন ওকে সৰি বিতুপন সেই বিতুপনে এতিয়া গানটো গালে হয় ওকে গানটো চ' বিতুপনে যাওঁ অহা সকলোটি গীতটি গাবলৈ আৰম্ভণি কৰিছিল ঠিক আছে কোনে কৰিছিল বিতুপনে ঠিক আছে নেক্সট এইখিনি হ'ল আমাৰ নেক্সট ছয়ৰ প্ৰশ্নটো কি দিয়া আছে যে আলোচনা কৰিব দিছে মানে এইবিলাক অলপ দীঘলা হ'ব আনচাৰকেইটা যেনেকে প্ৰথমতে আছে মননে ছবিখন জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে এইবিলাকতো এক নম্বৰে প্ৰশ্ন হৈ যাব এইবিলাক 2 নম্বৰে দিব হয়নে তো এইখিনি চাওঁ এতিয়া 6 নম্বৰটো প্ৰথম কটো মননে ছবিখন জৰিয়তে এই ভাৱ ফুটাই তুলিব বিচাৰিছে যে গছবিলাকো আপোন মানুহৰ দৰে মৰমিয়াল হয় হা আৰু সেই ভাৱটো কি হা এই হিটো বেলেগকে দিব সেই ভাৱটোক হি ছবিৰ মাজেৰে ফুটাই তুলিব বিচাৰিছিল ফুটাই বেলেগ হ'ব তুলিব বেলেগ হ'ব হা শব্দকেইটা একেলগে আহি গৈছে ঠিক আছে ধুনীয়াকে লিখি ল'ব কিন্তু ভুল নকৰিব হা নেক্সট আপোনাৰ খ নম্বৰটো আছে হুমনাই গছৰ পুলিবোৰ ৰোৱাত পাছৰ সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে আৰু তাইৰ সেই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে নহয় চ' হুমনাই খ নম্বৰটো চাই এতিয়া হুমনাই গছৰ পুলিবোৰ গৰু ছাগলীয়ে খাই পেলাব বুলি শংকা কৰিছিল কিন্তু তাইৰ এই শংকা শুনি ঋতুপনে কৈছিল যে ক্লাবৰ নবীনতা আপোনাৰ দীপদা তাৰপিছত বাবুল দাতাহঁতে জেউৰা দি বেৰি দিব বুলি কৈছিল সিহঁতে এইবিলাক কৈছিল যে বেৰি দি দিব ঠিক আছে এইখিনি কথা হৈছিল খ নম্বৰটো উত্তৰ হ'ল নেক্সট আমি গ নম্বৰটো চাম গ নম্বৰ প্ৰশ্নটো কি কৈছে মনতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল সিহঁতে কি বুলি কল্পনা ভাবিছিল নহয় কল্পনা কি হিচাপত কৰিছিল তাৰে উত্তৰটো চাম এতিয়া গ নম্বৰটো মনতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা এনেদৰে কৰিছিল যে সিহঁতে মানে হুমনা মনন বিতুপন মানকন ৰিজিম আকাশী গোটেইবোৰ লগ লাগি সুন্দৰী আমজোপাৰ তলতে লগ লাগি হা এতে আকাৰ হ'ব লগ লাগি হ'ব আৰু মানুহক ৰিজিম আকাশীহঁতে মগ বাল্টি লৈ আহিব যাতে গছৰ পুলিবোৰত পানী দিব পাৰিব নহয় পানী দিব পাৰিব হুমনাই চবতে হাতে হাতে কোৰ খন্তি হুতৰা লৈ আহিবলৈ কব মননে ঋতুপনক ঘৰত থকা শুকান গোবৰ বিলাক থাকে নহয় গোবৰ লগত লৈ আহিবলৈ কৈছিল মানে গোবৰো আনিবৰ কাৰণে কথা কৈছিল কাৰণ গোবৰটো মানে বহুত ধুনীয়া কাম কৰে পোষক দ্ৰব্যৰ নিচিনা কাম কৰে গছৰ কাৰণে হা আৰু এইদৰে মনৰ হতে গছ পুলি ৰোৱাৰ পৰিকল্পনা কৰিছে সেনেকে সিহঁতে এটা চিন্তা কৰি লৈছিল ধাৰণা লৈছিল যে কেনেকে সিহঁতে গছ পুলি কেইটা ৰুব ওকে নেক্সট আপোনাৰ 7 নম্বৰ কোৱেশ্চনটো চাই এতিয়া 6 নম্বৰটো হ'ল আমাৰ ক খ গটো এতিয়া প্ৰথম কোৱেশ্চন হৈছে কোনে কাকি প্ৰসংগত কৈছিল নহয় আমাৰ মানুহ কনহতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালী বিলাকে নাচি গান এটা গাবলৈ নহয় হা এইটো কোনে কাক কেতিয়া কি কৈছিল বিতুপনে হুমনা আৰু মননক শনিবাৰে নহয় জিলা পুথিভঁৰালত হোৱা বন উৎসৱ যে হৈছিল নহয় বন মহোৎসৱ বুলি ক'ব পাৰিব উৎসৱৰ সামৰণি সভাখন আপোনাৰ মনোকৰণতে নাচি গান এটা গাব বুলি কৈছিল এইটো ক নম্বৰটো এতিয়া ইয়াৰ উত্তৰটো দি দিলো ধুনীয়াকে লিখিব
এতিয়া আমি ক নম্বৰটো হৈছে ইয়াৰে খ নম্বৰটো চাম তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে এমুনা লৈ আহিবা হা তো গোবৰ কথা কৈছে যে তোমাৰ আনিবা সেইটো কথা কোনে কৈছিল তো মননে বিতুপন কৈছিল ঠিক আছে যে তাৰ ঘৰত থকা শুকান গোবৰ গুৰি এমুনালৈ আহিবলৈ কৈছিল ঠিক আছে কোনে কৈছিল মননে কৈছিল বিতুপন কৈছিল বিতুপন কৈছিল ঠিক আছে তাৰে পিছত আমাৰ এটো হল 7 নম্বৰটো এতিয়া 8 নম্বৰটো আছে ইয়াতে আপোনাৰ মিলাব দিছে যেনেকে মালতী পেহিয়ে কি হবনো 1 নম্বৰটো ইয়াতে বিলাতী মধুৰীৰ পুলি কেইটামান দি পঠাইছে এটা 1 নম্বৰটো হ'ব হা জোপোৱা হৈ থকা পাতখিনি আমি চুলিৰ নিচিনা লাগিছিল 2 বুলি দিব সুখকে কব মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে এটো 3 নম্বৰ দিব মানে বৰদেটাই কথাখিনি শুনি খুব ভাল পাইছে এইখিনি 4 নম্বৰ দিব আৰু লগত খুৰাৰ খুৰীয়ে পকা কল এটুকাকে পঠাই দিব এইটো 5 নম্বৰকে দিব এইটো ধুনীয়াকে মিলাই দিব দেই ঠিক আছে এইটো হল মোৰ 8 নম্বৰ ঠিক আছে না ধুনীয়াকে এইটো 8 নম্বৰটো দিছো যে মই মিলাই দিব ভুল নকৰিব কিন্তু হা মই কাৰণে সাইডত মই নম্বৰো দি দিছো যাতে আপোনাৰ ভুল নহয় ঠিক আছে 8 নম্বৰটো হল এতিয়া 9 নম্বৰটো চাও 9 নম্বৰ প্ৰশ্নটো কি কৈছেনো এইটো 8 নম্বৰটো হল নহয় এইখিনি 8 নম্বৰটো হল ঠিক আছে ধুনীয়াকে অংকবিলাক মিলাই লব হা আৰু ভুলটো নকৰিব নহয় ওকে এতিয়া আমি 9 নম্বৰটো চাও 9 নম্বৰ প্ৰশ্নটো কি কৈছে নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলাই লিখিব দিছে তালিকা প্ৰস্তুত কৰিব দিছে ইয়াতে চাবছো মই দি দিছো 9 নম্বৰটো নাটিকাখনৰ ভাৱৰীয়াসকলৰ নামসমূহ হল সুমনা মনন ঋতুপন সায়ৰা ভৰুৱা মনাশ্ৰী ৰূপক মানুকন মুঠ কিমানটা আছেনো 3 6 8 8জন ক্যাৰেক্টাৰছ আছে ইয়াতে ঠিক আছে নাটক মানে হে কৰিবৰ কাৰণে এইখিনি হল ইয়াৰ পিছত অলপ গ্ৰামাৰ পোৰশন আছে যেনেকি আমাৰ লগত জোপা শব্দ ইউজ কৰা যায় ছবিৰ লগত টু বহুৱা হয় ঠেলা গাড়ীটোৰ লগত খন বহুৱা হয় এইবিলাক প্ৰত্যয় হয় ঠিক আছে এনেকুৱা আৰু কেইটামান প্ৰত্যয় আছে ইয়াতে যেনেকে জন জনী গৰাকী টু টি কণ কণী খিলা ছটা কাঠৰ লগত ব্যৱহাৰ কৰা হয় কাঠ চলা ঠিক আছে ডাল ডালি খন খৰি গছ গছে পাত পাতি এনেকে আপোনাৰ ইয়াতে ক আৰু খ মিলাব দিছে 10 নম্বৰটো এতিয়া আমি চাম 9 নম্বৰটো হল আমাৰ 10 নম্বৰটো চাম ছবিৰ লগত কি হ'ব খন হ'ব ছবিখন হা আহতৰ লগত জোপা হ'ব আহত জোপা ওকে পুখুৰীৰ লগত টু পুখুৰী টু ছোৱালীজনী ওকে কাঠ ছটা হ'ব ঠিক আছে ধুনীয়াকে মিলাই দিছো মই প্ৰত্যয়ৰ লগত হা এতিয়া 11 নম্বৰটো চাও ইয়াতে যে শব্দবিলাক দিয়া আছে নহয় এইটো চিনাক্ত কৰিব দিছে কোনটো বিশেষ্য হয় বিশেষণ সৰ্বনাম অব্যয় ক্ৰিয়া হা সো মনন চকু চুবুৰী চেহেৰাটো কি হ'ব আপোনাৰ বিশেষ্য হ'ব মানে মানুহৰ নাম বা কিবা এটা বস্তুৰ নাম আছে তাক আমি বিশেষ্য বুলি কম বিশেষণ হ'ব ধুনীয়া ভাল মানে যোনটো দেখাত ভাল লাগে সেইখিনি দেখাত কেনেকুৱা সেইখিনি আপোনাৰ বিশেষণ হ'ব সৰ্বনাম মানে যোনটো আপোনাৰ মানুহৰ নামৰ জাগাত যদি কিবা এটা শব্দ ব্যৱহাৰ কৰা হয় তাক আমি সৰ্বনাম বুলি কম যেনেকে তাই মই সিহঁত আমি এইবিলাক সব ইয়াৰে পৰা দিছো হা অব্যয়টো কি হ'ব আৰু যদি আৰু নাইবা যদি আৰু যদিটো কি বস্তু যেতিয়া দুটা বাক্যটো মানে একলগ মানে কৰা হয় তেতিয়া আৰু ব্যৱহাৰ কৰি পেলাই সেন্টেন্সটো যোগ কৰা হয় এইবিলাক আমাৰ অব্যয় বুলি কোৱা হয় হা ক্ৰিয়াটো মানে কাম কৰে যেনেকে দিও আহা এইবিলাক ক্ৰিয়াত পৰি যাব ঠিক আছে এইখিনি হল আমাৰ 11 নম্বৰটো হা নেক্সট আছে আমাৰ বাক্য ৰচনা কৰা 12 নম্বৰটো প্ৰদৰ্শনী খেলপথাৰ ধৰণী পুথিভঁৰাল আৰু গছ পুলি হা ইয়াতে মই দি দিছো আপোনালোকে ধুনীয়াকে লিখি লব ওকে প্ৰদৰ্শনীটো দিব মই প্ৰদৰ্শনীখনত যোগদান কৰিম এইটো প্ৰদৰ্শনী খেলপথাৰটো কি হ'ব স্কুলৰ খেলপথাৰখনত এখন সভা হ'ব হা ধৰণী আমাৰ ধৰণীখন বৰ ধুনীয়া নহয় পুথিভঁৰালত বহুতো পুথি আছে বা থাকে গছপুলি আমাৰ জন্মদিন গছপুলি ৰুব লাগে ওকে এইখিনি আপোনালোকে ধুনীয়াকে লিখিব 12 বাক্য ৰচনাটো দিয়া হল আপোনালোকে ধুনীয়াকে লিখি লব তাৰপিছত জুৰি শব্দ আছে যেনেকে আপোনাৰ চকু মুখ হা তো এনেকুৱা আপোনাৰ পাঠৰ পৰা যদি আপোনালোকে বিচাৰি লিখিব দিছে মই অলপ আনিছো ইয়াতে যেনেকে চকু মুখ এইটোতো কিতাপত দিছে গুণগুণ ধমধমা খেলপথাৰ গৰু ছাগলী মগ বাল্টি বান্ধি তাৰপিছত কুৰ কটাৰী বুট নাৰিকল গান টান ঠিক আছে এইবিলাক হৈছে জুৰীয়া শব্দ এইটো মই লেসনৰ পৰা আনি চাই দিছো ঠিক আছে ধুনীয়াকে লিখি লব নেক্সট আমাৰ এইটো 13 নম্বৰটো হল ইয়াৰে পিছত আছে আপোনাৰ এটি চাও 14 নম্বৰটো আপোনাৰ নাটিকাটো মানে প্ৰস্তুত কৰিব দিছে অভিনয় কৰিব দিছে এইটো আপোনালোকে কৰিব 15 নম্বৰটো যে আছে ইয়াতে বুট নাৰিকল আৰু পকা কল কেনে মজা বেঙেনা ভজা না এনেকে ঠিক বুট নাৰিকল আৰু পকা কল কেনে মজা বাদাম ভজা বাদাম ভজাটো দিব পাৰি না বুট নাৰিকল আৰু পকা কল কেনে মজা আলু ভাজা ঠিক আছে আদি দিছে নহয় আদি গতিকে আলু হৈ যাব ঠিক আছে
গতিকে আৰু ইয়াতে বাদাম হৈ গ'ল নহয়, ইয়াতে বেঙেনা হৈ গ'ল। অ'কে, সেনেকে এইটো বস্তু মই দি দিছো। ইয়াতে দি দিছে বাদাম আৰু আলু শব্দ দুটা বহাই গীতটো গাওঁ আহা, সেনেকে মই ইয়াতে দি দিছো। ধুনীয়াকে লিখি ল'ব, ঠিক আছে। তাৰপিছত 16 নম্বৰটো যে আছে ইয়াতে আপোনাৰ ঋতুপন, সঁচাকৈ গছৰ জীৱ আছে যেন লাগি যায় নহয়। আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে গছৰ প্ৰাণ আছে, মানে গছতো প্ৰাণ থাকে, এইখিনি কথা কৈছিল। আকৌ বাকী আপোনাৰ সুমন আৰু মননৰ কথাটো মই ইয়াতে দিছো। ময়ো জাগে মোৰ ককাই কৈছিল যে গছো আচলতে এক প্ৰকাৰ জীৱই হয়, কাৰণ ইয়াক কাটিলে ৰস ওলাই না, সেই গতিকে এইটো এটা জীৱই হয় হা। আৰু মননে কি কৈছিল, মই কৈছো বেচোন গছ আমাক ক'ত কি বস্তু দিয়ে, তাৰ বিনিময়ত আমি তেওঁলোকৰ প্ৰতি একোৱেই নকৰোচোন। গতিকে আমিতো গছৰ কাৰণে একোৱেই নকৰো, সেনেকে কোনে কৈছিল, মননে কৈছিল হা। তাৰপিছত বন মহোৎসৱ সম্পৰ্কে এটা দফা লিখিব দিছে, বন মহোৎসৱৰ বিষয়ে। সেই দফাটো আপোনালোকে বন মহোৎসৱৰ ওপৰত লিখিব অলপ, ঠিক আছে। আৰু ইয়াৰ পিছত আপোনাৰ এই কথাখিনি যে আছে, আমাৰ এই গছে যে মানে খঙতে কৈ আছে যে ৰবা মোক কটাৰ আগতে এবাৰ হলেও ভাবি চাবা যে মোক কাটিলে কি হব, হয়নে। আৰু এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল, ইয়াৰে লগত মই এইটো লেসনটো ফিনিশ কৰিছো। আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন, আৰু যদি সাবস্ক্ৰাইব কৰা নাই নহয় প্লিজ সাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল। অ'কে, মই ইয়াতে আৰু এটা কথা ক'ব খুজিছো যে অসমীয়াৰ লগত বেলেগ সাবজেক্টৰ কুৱেশ্যন দি আছো, আপোনালোকে তাতে এক্সাম জ্যোতিত যাব হা, আৰু প্লেলিষ্টত গৈ পেলাই চাব পাৰিব কুৱেশ্যন আনচাৰ্ছ বিলাক, আপোনালোকে কালেকশ্যন কৰিব, ঠিক আছে। আৰু শ্বেয়াৰো কৰিব ভিডিঅ'জ কেইটা, তেতিয়া মই বহুত 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 ভাল পাম, ঠিক আছে। সেইকাৰণে এইখিনি আপোনালোকে প্লিজ কৰিব মোৰ কাৰণে নহয়, যদি বেয়া চেয়া নাপায়। অ'কে, আৰু লাইক বাটন প্ৰেছ কৰিলে মই আৰু বেছি ভাল পাম, আৰু মোক কমেণ্টছ কৰি জনালেতো মোৰ মানে কি বুলি কয় যিমান ভাল পাম সেইখিনি শেষে নহ'ব, ইমানে মই বেছি ভাল পাম। যদি মোক কমেণ্টছ কৰি জনাব, লাইক বাটন যিমান হ'ব পাৰে চবে প্ৰেছ কৰিব, মই এইখিনি কৰিলে মই বহুত 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 ভাল পাম, ঠিক আছে। এইখিনি ছাপোৰ্ট কৰিব, অ'কে। আৰু ছাবস্ক্ৰাইব কৰিব ভিডিঅ'জ কেইটা, চেনেল মোৰ যে আছে এক্সাম জ্যোতি, আৰু ভিডিঅ'জ কেইটা যিমান হ'ব পাৰে শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ লগত নহয়, আৰু যদি ভাইটি ভণ্টি আছে সিহঁতৰ লগতো কৰিব পাৰে আপোনালোকে, ঠিক আছে। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।